হেল্ল' ষ্টুডেণ্টছ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 11ৰ এটা ভিডিঅ' লৈ আহিছোঁ। আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ ইনষ্টেণ্টেনিয়াছ স্পীড এণ্ড ভেলচিটি। ইয়াৰ বিষয়ে আমি ডিটেইলছত পঢ়িছিলোঁ আৰু তাৰ লগত ৰিলেটেড কিছুমান প্ৰব্লেম ছল্ভ কৰিছিলোঁ। অ'কে, তো আজি আমি পঢ়িম এক্সিলাৰেশ্যন, যাক অসমীয়াত ত্বৰণ বুলি কোৱা হয়। এই বস্তুটো আমি ক্লাছ 9তে মোচন চেপ্টাৰটোত পঢ়িয়ে আহিছোঁ, তথাপিতো আমি এক্সিলাৰেশ্যন বা ত্বৰণনো কি বস্তু হয় সেইটোকে আমি ডিটেইলছত চাওঁ। তো যেতিয়া গাড়ী এখন গৈ থাকে বা কিবা এটা অবজেক্ট যেতিয়া মুভ কৰি থাকে, সেই অবজেক্টটোৱে যেতিয়া তাৰ স্পীডটো বা গাড়ীখনে যেতিয়া তাৰ স্পীডটো ইনক্ৰিজ কৰে বা স্পীডটো যেতিয়া ডিক্ৰিজ কৰে, তেতিয়া আমি কওঁ যে কি গাড়ীখন বা অবজেক্টটোৰ কি হৈছে এক্সিলাৰেশ্যন হৈছে বুলি আমি কওঁ। ঠিকে আছে? তো মানে এক্সিলাৰেশ্যন মানে হৈছে কি ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ টাইম। টাইমৰ লগে লগে যদি কিবা এটা অবজেক্টৰ যদি ভেলচিটি চেঞ্জ হয়, তেতিয়া আমি কওঁ কি এক্সিলাৰেশ্যন হৈছে। চ' এক্সিলাৰেশ্যনটো আমি কেনেকুৱা ধৰণেনো মেজাৰ কৰিম? তো এক্সিলাৰেশ্যন মেজাৰ কৰে কেনেকে? এক্সিলাৰেশ্যনটো এৰে ডিনোট কৰে, ইয়াক মেজাৰ কৰে কেনেকে? চেঞ্জ ইন ভেলচিটি divided by time. So at a certain time at a object move কৰি থাকোতে কিমান velocity change কৰিব, সেই change in velocity per unit time কে আমি কি বুলি কওঁ? acceleration বুলি কওঁ। ঠিক আছে? অসমীয়াত আমি তাক কওঁ ত্বৰণ। ঠিক আছে? ওকে, এতিয়া acceleration টো হৈছে এটা ভেক্টৰ কোৱান্টিটি। ইট ইজ এ ভেক্টৰ কোৱান্টিটি। ইয়াৰ এটা certain direction আছে। আৰু ইয়াৰ ডাইৰেকশনটো হৈছে কি চেঞ্জ ইন ভেলচিটি ডাইৰেকশন যিফালে থাকিব, এক্সিলাৰেশনৰ ডাইৰেকশনো সেইফালে থাকিব। এটা কথা মন কৰিবা যে ভেলচিটি ডাইৰেকশনৰ ফালে এক্সিলাৰেশন নহয়, চেঞ্জ ইন ভেলচিটি ডাইৰেকশন যিফালে থাকিব সেইফালে কি থাকিব? এক্সিলাৰেশনৰ ডাইৰেকশন থাকিব। ঠিক আছে? ওকে, এক্সিলাৰেশনৰ যিটো এসআই ইউনিট হৈছে, সেই এসআই ইউনিটটো হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সিজিএস ইউনিটটো হৈছে সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ। ঠিক আছে? তো আমি কি কলো এক্সিলাৰেশন মানে কি? যেতিয়া বডি এটাই তাৰ ভেলচিটি চেঞ্জ কৰে টাইম গৈ থকাৰ লগে লগে, বা ভেলচিটিটো চেঞ্জ কৰে মানে তাত ইনক্ৰিজো কৰিব পাৰে, ডিক্ৰিজো কৰিব পাৰে। ঠিক আছে? সো তেতিয়া বডিটোত আমি কি পাওঁ? এক্সিলাৰেশন পাওঁ। আৰু সেই এক্সিলাৰেশনটো কেনেকৈ মেজাৰ কৰে? চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই টাইম, এণ্ড ইট ইজ এ ভেক্টৰ কোৱান্টিটি যাৰ ডাইৰেকশন কেনে থাকে? চেঞ্জ ইন ভেলচিটি ডাইৰেকশন যিফালে থাকিব, এক্সিলাৰেশনৰ ডাইৰেকশনো সেইফালে থাকিব। আৰু এক্সিলাৰেশনৰ এসআই ইউনিট হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সিজিএস ইউনিট হৈছে কি সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ। এতিয়া এক্সিলাৰেশনৰ বেলেগ বেলেগ কিছুমান টাইপ থাকিব, ডিফাৰেণ্ট টাইপছ কিছুমান থাকিব, যেনেকৈ স্পীড আৰু ভেলচিটিৰো বেলেগ বেলেগ টাইপছ আছে। সো সেই টাইপছ বিলাকৰ বিষয়ে আমি চাম। তো প্ৰথম আহিব কি? নম্বৰ 1তে আহিব ইউনিফৰ্ম এক্সিলাৰেশন। ইউনিফৰ্ম এক্সিলাৰেশন। ওকে, এই বস্তুবিলাক ইউনিফৰ্ম স্পীড, ইউনিফৰ্ম ভেলচিটি এইবিলাকৰ লগত একে। তো ইউনিফৰ্ম এক্সিলাৰেশন মানে হৈছে কি এটা বডিয়ে যদি এটা সাৰ্টেন টাইম ইন্টাৰভেলত ইকুৱেল টাইম ইন্টাৰভেলত চেঞ্জ ইন ভেলচিটিটো যদি ইকুৱেল হয়, মই কি ক'লো? এটা বডিয়ে যেতিয়া মুভ কৰি থাকিব আৰু মুভ কৰি থাকোতে ইকুৱেল টাইম ইন্টাৰভেল কিছুমানত তাৰ যদি যিটো ভেলচিটি চেঞ্জ হয়, সেই চেঞ্জ ইন ভেলচিটিটো যদি ইকুৱেল হয়, দেন বডিটোৰ যিটো এক্সিলাৰেশন হ'ব, সেই এক্সিলাৰেশনটোক আমি কি বুলি ক'ম? ইউনিফৰ্ম এক্সিলাৰেশন বুলি ক'ম। ঠিক আছে? সো ইউনিফৰ্ম এক্সিলাৰেশন মানে কি? ইকুৱেল টাইম ইন্টাৰভেলত কি হ'ব লাগিব? চেঞ্জ ইন ভেলচিটিটো কি হ'ব লাগিব? ইকুৱেল হ'ব লাগিব। ঠিক আছে? সো ইকুৱেল টাইম ইন্টাৰভেলত যদি চেঞ্জ ইন ভেলচিটিটো যদি ইকুৱেল হয়, তেনেকুৱা ধৰণৰ এক্সিলাৰেশন বিলাকক আমি কি বুলি ক'ম? ইউনিফৰ্ম এক্সিলাৰেশন বুলি ক'ম। ঠিক আছে? বাট ইয়াতে এটা কথা কৈছে যে আগতেও কৈছিলো যে এই যিটো টাইম ইন্টাৰভেলৰ কথা কৈছো আমি, এই টাইম ইন্টাৰভেলটো কি হ'ব লাগিব? খুব স্মল টাইম ইন্টাৰভেল এটা হ'ব লাগিব। ঠিক আছে? সো সেইটোৱে হৈছে কি ইউনিফৰ্ম এক্সিলাৰেশন। কি ইউনিফৰ্ম এক্সিলাৰেশন মানে?
যদি ইকুৱেল টাইম ইণ্টাৰভেলত চেঞ্জ ইন ভেলচিটি বিলাক যদি ইকুৱেল হয় সাপোজ 1 সেকেন্ডত ভেলচিটি চেঞ্জ হৈছে 2 মিটাৰ পাৰ সেকেন্ড নেক্সট 1 সেকেন্ডত ভেলচিটি চেঞ্জ হৈছে 2 মিটাৰ পাৰ সেকেন্ড আকৌ নেক্সট 1 সেকেন্ডত ভেলচিটি চেঞ্জ হৈছে 2 মিটাৰ পাৰ সেকেন্ড আকৌ নেক্সট 1 সেকেন্ডত ভেলচিটি যদি 2 মিটাৰ পাৰ সেকেন্ড চেঞ্জ হৈছে তেতিয়া হলে আমি কি বুলি কম হেই যেটো এক্সেলাৰেশন আছে সেই এক্সেলাৰেশনটোক আমি কি বুলি কম ইউনিফৰ্ম এক্সেলাৰেশন বুলি কম নেক্সট নম্বৰ 2 যেটো এক্সেলাৰেশন আহিব হেতু হৈছে কি নন ইউনিফৰ্ম এক্সেলাৰেশন non-uniform okay non-uniform acceleration মানে হৈছে কি equal time interval যদি change in velocity টো যদি unequal হয় তেতিয়া তেনেকুৱা ধৰণৰ acceleration বিলাকক আমি কি বুলি কম non-uniform acceleration বুলি কম কোন বিলাকক non-uniform acceleration বুলি কম যিবিলাকত equal time interval change in velocity টো যদি unequal एग्जांपल যদি চাও सपोज এটা বডি আছিল হে বডিটো মুভ কৰি আছে ফার্স্ট এটা সেকেন্ডত सपोज বডিটোৱে ভেলোসিটি চেঞ্জ কৰিলে 2 মিটাৰ পাৰ সেকেন্ড নেক্সট 1 সেকেন্ডত কি ভেলোসিটি চেঞ্জ কৰিলে सपोज 3 মিটাৰ পাৰ সেকেন্ড আকৌ নেক্সট 1 সেকেন্ডত ভেলোসিটি চেঞ্জ কৰিলে 4 মিটাৰ পাৰ সেকেন্ড সো আমি কি দেখিছো টাইম ইন্টাৰভেলটো 1 সেকেন্ড আছে কিন্তু প্ৰতিটো সেকেন্ডতে তাৰ চেঞ্জ ইন ভেলোসিটিটো কি পাইছো বেলেগ পাইছো এটা 2 মিটাৰ পাৰ সেকেন্ড চেঞ্জ ইন ভেলোসিটি আছে এটা 3 মিটাৰ পাৰ সেকেন্ড চেঞ্জ ইন ভেলোসিটি আছে আৰু এটা 4 মিটাৰ পাৰ সেকেন্ড চেঞ্জ ইন ভেলোসিটি হৈছে ঠিক আছে সো তেনেকুৱা ধৰণৰ যেবিলাক এক্সেলাৰেশন হ'ব সেই এক্সেলাৰেশন বিলাকক আমি কি বুলি কম নন ইউনিফৰ্ম এক্সেলাৰেশন বুলি কম ঠিক আছে একেবাৰে সিম্পল নেক্সট আহিব average acceleration okay average acceleration যেতিয়া বডি এটা নন ইউনিফৰ্ম এক্সেলাৰেশনত থাকিব তেতিয়া যদি আমি সেই বডিটোৰ এভাৰেজ এক্সেলাৰেশন উলিয়াবলে হয় তেতিয়া হলে আমি কেনেকৈ উলিয়াম এভাৰেজ এক্সেলাৰেশন ইকুৱেল টু হৈছে কি total change in velocity divided by total time যেনেকে এভাৰেজ ভেলোসিটি উলিয়াবলে হলে আমি কি কৰিছিলো টোটাল ডিসপ্লেসমেন্ট ডিভাইডেড বাই টোটাল টাইম কৰিছিলো ঠিক সেইদৰে এভাৰেজ এক্সেলাৰেশন উলিয়াবলে আমি কি কৰিব লাগিব টোটাল চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টোটাল টাইম ওকে এতিয়া চাপোজ এটা বডি আছিলে সেই বডিটোৰ ভেলোসিটি t1 টাইমত বডিটোৰ ভেলোসিটি আছিলে v1 আৰু t2 টাইমত বডিটোৰ ভেলোসিটি হলকে সাপোজ v2 হল মই কি কলো যে এটা বডি আছিলে বডিটোৰ ভেলোসিটি v1 আছিলে কেতিয়া আছিলে যেতিয়া টাইমটো t1 আছিলে t1 ৰ পৰা টাইমটো বাঢ়ি গৈ t2 হলগে ঠিক আছে আৰু এই t2 তাৰ ভেলোসিটিটো চেঞ্জ হৈ কিমান হলগে গৈ v2 হল সো ইয়াত আমি চেঞ্জ ইন ভেলোসিটি কিমান পাম টোটাল চেঞ্জ ইন ভেলোসিটি আমি কিমান পাম v2 v1 আকৌ আমি টাইম ইন্টাৰভেল কিমান পাম টাইমটো আছে t1 ৰ পৰা গৈ টাইমটো কত পালেগে গৈ t2 পালেগে সো টোটাল টাইম ইন্টাৰভেলটো কিমান হল t2 t1 সো এই v2 v1 আমাক কি বুজালে টোটাল চেঞ্জ ইন ভেলোসিটি মানে ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি চেঞ্জ ইন ভেলোসিটি আমি কেনেকৈ উলিয়াম ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি টাইম ইন্টাৰভেলটো কেনেকৈ পালো আমি ফাইনাল টাইম মাইনাস ইনিশিয়াল টাইম আৰু হেতু কৰিলে আমি এটো কি পাম এভাৰেজ এক্সেলাৰেশন পাম a average so average acceleration এটা ফৰ্মুলা লিখিলো আমি সেই ফৰ্মুলাটো হৈছে কি v2 v1 divided by t2 t1 বা আমি a average টো এনেকৈ লিখিব পাৰো যে কি del v divided by del t এটো ডেল্টা বুলি কয় বা del বুলি কব পাৰো শৰ্ট ফৰ্ম ঠিক আছে সো এই del v মানে কি v2 v1 ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি মানে চেঞ্জ ইন ভেলোসিটি আৰু টোটাল চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টোটাল টাইম আমাক কি দিব এভাৰেজ এক্সেলাৰেশন সো এটো হৈছে কি আমাৰ এভাৰেজ এক্সেলাৰেশনৰ ফৰ্মুলা del v divided by del t ঠিক আছে সো কেতিয়াবা আমাক কোৱেশ্চন আহিব পাৰে যে এভাৰেজ এক্সেলাৰেশন উলিয়াব লাগে তো আমি দুই এটা কোৱেশ্চন কৰিম যেতিয়া আমি গম পাম যে এভাৰেজ এক্সেলাৰেশন আমি কেনেকৈ উলিয়াম ঠিক আছে সো এটো হৈছে কি এভাৰেজ এক্সেলাৰেশন নেক্সট এটা আছে কি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন যেনেকৈ ইনস্ট্যান্টেনিয়াস ভেলোসিটি পাইছিলো তেনেকৈ ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন পাম তো ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন তো হৈছে কি the acceleration of a body
at an instant এটা ইনষ্টেন্ট অফ টাইমত যেটো এক্সেলাৰেশন হ'ব বডিটোৰ সেই এক্সেলাৰেশনটোকে কি বুলি কম আমি ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন বুলি কম সাপোজ বডি এটা এৰ পৰা বি লে গৈ আছে এৰ পৰা বি লে যাওঁতে বডিটোৱে কি কৰি আছে তাৰ ভেলোচিটিটো সাপোজ ইনক্ৰিজ কৰি গৈ আছে কৰি গৈ থাকোতে পটককে আমাক সুধিলে যে এইটো এটা পইণ্ট পি আছিল এই পি পইণ্টটো যেটো এক্সেলাৰেশন হ'ব সেই এক্সেলাৰেশনটো কিমান আৰু সেই এক্সেলাৰেশনটো হ'ব কি ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন কাৰণ আমাক এক্স্যাক্টলি এই পইণ্টটো সুধিছে যে এক্সেলাৰেশন কিমান হ'ব সো তেনেকুৱা ধৰণৰ এক্সেলাৰেশন বিলাকক আমি কি বুলি কম ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন বুলি কম যেনেকৈ মই কৈছিলো যে কি আৰু কি কৰো মই নাম্বাৰ 4 ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন ওকে এতিয়া যেনেকৈ আমি ইনষ্টেন্টেনিয়াছ ভেলোচিটি পঢ়িছিলো সো ইনষ্টেন্টেনিয়াছ ভেলোচিটিত মই এটা বস্তু কৈছিলো কি যে এই টাইম ইন্টাৰভেলটো যেটো কি হয় এই টাইম ইন্টাৰভেলটো বহুত বেছি সৰু হয় টাইম ইন্টাৰভেল টেন্ডস টু 0 টাইম ইন্টাৰভেলটো কোলে গুছি যায় 0 ৰ ওচৰৰ এটা ভ্যালুলৈ গুছি যায় ঠিক আছে টাইম ইন্টাৰভেলটো একেবাৰে 0 ৰ ওচৰৰ এটা ভ্যালুলৈ গুছি যায় দ্যাট মিন্স এই টাইম ইন্টাৰভেলটো 0.01 সেকেন্ড 0.02 সেকেন্ড এনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে সো যদি টাইম ইন্টাৰভেলটো যদি বহুত সৰু হৈ যায় তেতিয়া হলে কি হ'ব চেঞ্জ ইন ভেলোচিটিটো কি হৈ যাব বহুত সৰু হৈ যাব ঠিক আছে সো স্মল টাইম ইন্টাৰভেল বিলাকক আমি কেনে কিহে ডিনোট কৰো dt ৰে ডিনোট কৰো ঠিক আছে টাইম ইন্টাৰভেলটো যেতিয়া স্মল হ'ব তেতিয়া কি হ'ব এই যেটো চেঞ্জ ইন ভেলোচিটি হ'ব এই চেঞ্জ ইন ভেলোচিটিও স্মল টাইম ইন্টাৰভেলত চেঞ্জ ইন ভেলোচিটিটো আৰু বেছি স্মল হ'ব 1 সেকেন্ডত ভেলোচিটি চেঞ্জ হৈছে কিমান 2 মিটাৰ পাৰ সেকেন্ড তেতিয়ালে 0.01 সেকেন্ডত ভেলোচিটি কিমান চেঞ্জ হ'ব বহুত কম চেঞ্জ হ'ব হয় না সো এই চেঞ্জ ইন ভেলোচিটিটো বহুত স্মল হ'ব আৰু এই স্মল চেঞ্জ ইন ভেলোচিটিটো আমি কিহে ডিনোট কৰো dv ৰে ডিনোট কৰো তেতিয়া হলে যেটো ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন হ'ব সেই ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশনটো কিমান আহিব চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম ওকে সো ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশনৰ ফৰ্মুলাটো আহিব আমাৰ কিমান dv বাই dt ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন মানে বেলেগ একো নহয় ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন মানে কি হৈছে কি এক্সেলাৰেশন of an object at a particular instant of time exactly এই p পইণ্টটো পাওঁতে এক্সেলাৰেশনটো কিমান হৈছে দে আমাক হেতু হৈছে আৰু যেতিয়া ইনষ্টেন্টেনিয়াছ স্পীডে হওক ভেলোচিটিয়ে হওক বা এক্সেলাৰেশনে হওক যেতিয়া আমাক সুধে তেতিয়া আমি এটা কথা জানিব লাগিব যে কি তা টাইম ইন্টাৰভেলটো কি হয় বহুত বেছি সৰু হয় আৰু এই সৰু টাইম ইন্টাৰভেল বিলাকক আমি কিহে ডিনোট কৰো dt ৰে ডিনোট কৰো যদি টাইম ইন্টাৰভেলটো যদি সৰু হয় তেতিয়া হলে সেই স্মল টাইম ইন্টাৰভেলত যেটো ভেলোচিটি চেঞ্জ হ'ব সেই চেঞ্জ ইন ভেলোচিটিটো কি হ'ব বহুত বেছি স্মল হ'ব এটো কাৰণে চেঞ্জ ইন ভেলোচিটিটো আমি dv ৰে ডিনোট কৰিছো ঠিক আছে স্মল চেঞ্জ ইন ভেলোচিটি কাৰণ তো চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম কৰিলে আমি কি পাম ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন পাম which is equal to dv by dt সো আমাক যদি ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশন উলিয়াবলৈ কয় তেতিয়াহলে আমি ফৰ্মুলা ইউজ কৰিম dv by dt আৰু আমাক যদি এভাৰেজ এক্সেলাৰেশন উলিয়াবলৈ দিয়ে তেতিয়া আমি ফৰ্মুলা ইউজ কৰিম v2 v1 ডিভাইডেড বাই t2 t1 এটা dv by dt মানে কি ডিফারেন্সিয়েশন অফ ভেলোসিটি উইথ রেসপেক্ট টু টাইম কি কলো মই ডিফারেন্সিয়েশন অফ ভেলোসিটি উইথ রেসপেক্ট টু টাইম এটো হৈছে কি ইনষ্টেন্টেনিয়াছ ভেলোসিটি ঠিক আছে সো একিটাই আছিল কি আমাৰ ডিফারেন্ট টাইপস এক্সেলাৰেশন ঠিক আছে ওকে এতিয়া আমি চাও আৰু দুটা টাইপৰ এক্সেলাৰেশন আছে একিটা এ টাইপ গিটাৰ ভিতৰত নপৰে এটো আমি বেলেগকে চাব পাৰো এটা হৈছে কি পজিটিভ এক্সেলাৰেশন আৰু এটা হৈছে নেগেটিভ এক্সেলাৰেশন ঠিক আছে একেবাৰে সিম্পল কেতিয়াবা আহিব পাৰে যে পজিটিভ এক্সেলাৰেশন কি হয় আৰু নেগেটিভ এক্সেলাৰেশন কি হয় কোৱেশ্চন আহে তো আমি ফাৰ্স্ট চাও কি পজিটিভ এক্সেলাৰেশন ঠিক আছে ওকে পজিটিভ এক্সেলাৰেশন তো মই কি কৈছিলো যে কি এক্সেলাৰেশন আমি কেতিয়া পাও যেতিয়া এটা অবজেক্ট এটাৰ ভেলোচিটি চেঞ্জ কৰে টাইম গৈ থকাৰ লগে লগে তো বডিটোৰ আমি কি হৈছে বুলি কও এক্সেলাৰেশন হৈছে বুলি মই কলো কি ভেলোচিটি চেঞ্জ হোৱাৰ কথা কলো ভেলোচিটি যেতিয়া চেঞ্জ হয় তেতিয়া পাও বুলি কলো ওকে ভেলোচিটি চেঞ্জ হোৱা মানে কি হয়তো ভেলোচিটি ইনক্ৰিজও হ'ব পাৰে বা ভেলোচিটি কি হ'ব পাৰে ডিক্ৰিজও হ'ব পাৰে যেতিয়া ভেলোচিটি বডি এটাৰ ভেলোচিটি যেতিয়া ইনক্ৰিজ হ'ব যেতিয়া ভেলোচিটি ইনক্ৰিজ হ'ব তেতিয়া আমি যেটো এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোক আমি কি বুলি কম পজিটিভ এক্সেলাৰেশন বুলি কম ঠিক আছে মই কি কলো
যে বডি এটাৰ ভেলোচিটি যেতিয়া ইনক্ৰিজ হ'ব তেতিয়া বডিটোৰ যেটো এক্সেলাৰেশন হ'ব সেই এক্সেলাৰেশনটোক আমি কি এক্সেলাৰেশন বুলি কম পজিটিভ এক্সেলাৰেশন বুলি কম এক্সাম্পল এটা লৈ লওঁ সাপোজ এটা বডিৰ ভেলোচিটি আছিল 6 মিটাৰ পাৰ সেকেন্ড সাপোজ 2 সেকেন্ডত বডিটোৰ ভেলোচিটি আছিল 6 মিটাৰ পাৰ সেকেন্ড এতিয়া ভেলোচিটি গৈ হলগে 10 মিটাৰ পাৰ সেকেন্ড 4 সেকেন্ড ঠিক আছে তো 6 মিটাৰ পাৰ সেকেন্ডৰ পৰা 10 মিটাৰ পাৰ সেকেন্ডলৈ কি হৈ গল ভেলোচিটিটো কি হৈ গল ইনক্ৰিজ হৈ গল তেতিয়ালে চেঞ্জ ইন এভাৰেজ ভেলোচিটি যদি আমাক উলিয়াব দিয়ে আমি কি কৰিব লাগিব চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম কৰিব লাগিব ওকে এতিয়া চেঞ্জ ইন ভেলোচিটি কিমান ইনিশিয়াল টু 6 মিটাৰ পাৰ সেকেন্ড ফাইনাল টু 10 মিটাৰ পাৰ সেকেন্ড সো ফাইনাল ভেলোচিটি মাইনাস ইনিশিয়াল ভেলোচিটি কৰিলে আমি কিমান পাম 10 - 6 কিমান পালো 4 পালো টাইম ইন্টারভ্যালটো কিমান 2 সেকেন্ড আৰু 4 সেকেন্ডৰ মাজত টাইম ইন্টারভ্যাল কিমান 2 সেকেন্ড 4 - 2 2 সো 2 সেকেন্ড সো আমি কিমান পালো 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এই যে দেখিছো যে এক্সেলাৰেশনৰ ভ্যালুটো পজিটিভ আহিছে আমি কি দেখিছো এক্সেলাৰেশনৰ ভ্যালুটো পজিটিভ আহিছে সো এটুকে আমি কি বুলি কম পজিটিভ এক্সেলাৰেশন বুলি কম তো আমি পজিটিভ এক্সেলাৰেশন কেতিয়া পাইছো যেতিয়া বডিটোৰ ভেলোচিটিটো কি হৈছে ইনক্ৰিজ হৈছে তেতিয়া আমি যে এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোক আমি কি এক্সেলাৰেশন বুলি কম পজিটিভ এক্সেলাৰেশন বুলি কম ঠিক আছে ওকে নেক্সট আহিব কি নেগেটিভ এক্সেলাৰেশন নেক্সট আমি নেগেটিভ এক্সেলাৰেশন এবাৰ আমি চাম নেগেটিভ এক্সেলাৰেশন যেতিয়া বডি এটাই তাৰ স্পিডটো ডিক্ৰিজ কৰিব দ্যাট মিন্স কমাই দিব তেতিয়া আমি যেটো এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোক আমি কি বুলি কম নেগেটিভ এক্সেলাৰেশন বুলি কম কি কৰিব ইয়া ভেলোচিটি কি কৰিব ডিক্ৰিজ কৰিব যেতিয়া বডি এটাই তাৰ ভেলোচিটি ডিক্ৰিজ কৰিব ডিক্ৰিজ কৰোতে আমি যেটো এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোকে আমি কি এক্সেলাৰেশন বুলি কম নেগেটিভ এক্সেলাৰেশন বুলি কম ঠিক আছে এই যেটো নেগেটিভ এক্সেলাৰেশন এই নেগেটিভ এক্সেলাৰেশনৰ আৰু এটা নাম হৈছে কি নামটো হৈছে কি ইয়াক ৰিটাৰডেশন বুলি কোৱা হয় ৰিটাৰডেশন বুলি কোৱা হয় ঠিক আছে কেতিয়াবা আহিব পাৰে যে what do you mean by retardation সো আমি কি বুলি কম যেতিয়া বডি এটা তাৰ ভেলোচিটিটো ডিক্ৰিজ কৰে উইথ ৰেসপেক্ট টু টাইম তেতিয়া আমি বডিটোৰ যেটো এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোকে আমি কি বুলি কম ৰিটাৰডেশন বুলি কম বা ইয়াৰ আৰু এটা নাম আছে সেই নামটো হৈছে ডিসিলাৰেশন ডিসিলাৰেশন বুলি কোৱা হয় ঠিক আছে ওকে এতিয়া আমি এক্সাম্পলটা চাই সাপোজ 10 মিটাৰ পাৰ সেকেন্ড হৈ আছিল ভেলোচিটি 4 সেকেন্ড হল এতিয়া বডিটোৰ ভেলোচিটি গৈ হলগে 4 মিটাৰ পাৰ সেকেন্ড আৰু 4 মিটাৰ পাৰ সেকেন্ড হলে টাইমটো হলগে গৈ 6 সেকেন্ড মই কি কৰো 4 সেকেন্ডত ভেলোচিটি কিমান আছিল 10 মিটাৰ পাৰ সেকেন্ড আছিল আৰু ভেলোচিটিটো কি হৈ গল টাইম যোৱাৰ লগে লগে ডিক্ৰিজ হল যেতিয়া 6 সেকেন্ড হলগে টাইমটো 6 সেকেন্ড হতে ভেলোচিটিটো গৈ কিমান হলগে 4 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি এক্সেলাৰেশন লৈ এভাৰেজ এক্সেলাৰেশন লৈ সো আমাক কি লাগিব চেঞ্জ ইন ভেলোচিটি আমি কেনেকৈ উলিয়াও ফাইনাল ভেলোচিটি মাইনাস ইনিশিয়াল ভেলোচিটি সো ফাইনাল ভেলোচিটি কিমান 4 ইনিশিয়াল ভেলোচিটি কিমান 10 সো 4 - 10 কিমান হ'ব -6 মিটাৰ পাৰ সেকেন্ড সো চেঞ্জ ইন ভেলোচিটি আমি কিমান পালো -6 মিটাৰ পাৰ সেকেন্ড টাইম ইন্টাৰভেলটো কিমান 4 পৰা 6 লৈ গৈছে 6 - 4 কিমান 2 সেকেন্ড তেতিয়া হলে এটো আমি কিমান পাম -3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো ইজ এক্সেলাৰেশন পালো সেই এক্সেলাৰেশনটোৰ আগত আমি কি লিখিছো এটা নেগেটিভ সাইন আছে সো এনেকুৱা ধৰণৰ এক্সেলাৰেশন বিলাককে আমি কি বুলি কওঁ নেগেটিভ এক্সেলাৰেশন বুলি কওঁ ঠিক আছে আমি কি বুলি কওঁ নেগেটিভ এক্সেলাৰেশন বুলি কওঁ আৰু এই নেগেটিভ এক্সেলাৰেশনৰ আৰু এটা নাম হৈছে কি ৰিটাৰডেশন বা ডিসেলাৰেশন ঠিক আছে তো এটো আছিল কি পজিটিভ এক্সেলাৰেশন এন্ড নেগেটিভ এক্সেলাৰেশন ঠিক আছে ওকে এতিয়া আমি এভাৰেজ এক্সেলাৰেশন আৰু ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিওয়া এটা প্ৰবলেম আছে আৰু এই প্ৰবলেমটো আমি ডিসকাস কৰিম তেতিয়া আমি ডিটেইলছত বুজি পাম তো মই ফৰ্মুলা দুটা লিখি লৈছো এভাৰেজ এক্সেলাৰেশনৰ ফৰ্মুলাটো কিমান আছিল v2 - v1 ডিভাইডেড বাই t2 - t1 যদি বডি এটাৰ ভেলোচিটি t1 টাইমত যদি v1 আছিল
তাৰ পিছত টাইমটো চেঞ্জ হৈ হৈ যেতিয়া টাইমটো গৈ t2 হ'লগে তেতিয়া সাপোজ ভেলোচিটিটো কিমান হ'লগে গৈ v2 হ'লগে তেতিয়া যদি আমাক এভাৰেজ এক্সেলাৰেশন উলিয়াবলৈ দিয়ে দেন সেই এভাৰেজ এক্সেলাৰেশনটো কিমান হ'ব v2 v1 ডিভাইডেড বাই t2 t1 আৰু যদি আমাক ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিয়াবলৈ দিয়ে তেতিয়া হলে ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন ফৰ্মুলাটো হৈছে কিমান dv by dt that means dv by dt কি বুজাব differentiation of velocity with respect to time differentiation of velocity with respect to time gives the instantaneous acceleration okay এতিয়া আমি আমাৰ ওচৰত এটা প্ৰবলেম আছে এই প্ৰবলেমটো আমি ডিসকাস কৰিম ইয়াত লিখিছে the velocity of a particle is given by the equation v equal to 2t square plus 5 centimeter per second এটা velocity আছে এটা particular আৰু velocity টো এটা ইকুয়েশনেৰে বুজাইছে আৰু এই ইকুয়েশনটো হৈছে v equal to 2t square plus 5 centimeter per second okay আমাক তিনটা পার্ট অফ কোয়েশ্চনটো দিছে ফার্স্ট পার্টটো আমাক সুধিছে কি আমি পার্ট কে কৰো the change in velocity of the particle during the time interval between t1 equal to 2 second and t2 equal to 4 second আমাক কি সুধিছে change in velocity to আমাক উলিয়াবলৈ দিছে change in velocity delta v2 আমাক উলিয়াবলৈ দিছে between the time interval t1 equal to 2 second and t2 equal to 4 second এই 2 second আৰু 4 secondৰ ভিতৰত যেটো change in velocity হ'ব এই change in velocity টো আমাক উলিয়াবলৈ দিছে সো আমি change in velocity কেনেকৈ পাম final velocity minus initial velocity so initially time to কিমান আছিল t1 second when t1 equal to 2 second velocity v1 equal to কিমান হ'ব 2 t1 square plus 5 centimeter per second time to যেতিয়া t হয় velocity to তেতিয়া কিমান হয় 2t square plus 5 হয় time to যেতিয়া t1 হ'ব তেতিয়া velocity to কিমান হ'ব v1 equal to 2t1 square plus 5 okay এতিয়া আমি পুট কৰি দিলো sorry t1 ৰ ভ্যালুটো কিমান 2 আছে 2 square 4 হ'ব plus 5 that means 2 4 8 8 plus 5 13 meter per second okay so initial velocity to আমি কিমান পালো 13 meter per second next when t2 equal to 4 second time to যেতিয়া 4 second হ'ব তেতিয়া velocity to কিমান হ'ব 2t square plus 5 centimeter per second এটো meter per second নহয় unit to centimeter per second আছে okay 2 into time or value to 4 square কিমান 16 plus 5 32 plus 5 37 centimeter per second ঠিক আছে ওকে হৈ গল তো ফাইনাল ভেলোসিটি তো পালো আমি 37 centimeter per second আৰু ইনিশিয়াল ভেলোসিটি তো আমি পালো কিমান 13 centimeter per second therefore change in velocity delta v equal to final velocity minus initial velocity that means 37 minus 13 centimeter per second is equal to 37 minus 13 করলে কিমান আহিব 24 centimeter per second তো আমি চেঞ্জ ইন ভেলোসিটি কিমান পালো 24 centimeter per second ঠিক আছে সো আমি চেঞ্জ ইন ভেলোসিটি আমি ফার্স্ট পার্টৰ आंसर পালো কিমান 24 centimeter per second ঠিক আছে next আমাক কি উলিয়াব দিছে এটো সম নাম্বার 2 এটা মই মহাই দিছো next আমাক উলিয়াব দিছে যে কি নাম্বার 2 the average acceleration during the same time interval next আমাক উলিয়াব দিছে কি average acceleration উলিয়াব দিছে এই same time interval মানে t1 equal to 2 second to t2 equal to 4 second তো average acceleration উলিয়াবলে আমি কি জানিব লাগিব change in velocity আৰু time interval জানিব লাগিব অলরেডি আমি চেঞ্জ ইন ভেলোসিটি টু উলিয়ালো আৰু চেঞ্জ ইন ভেলোসিটি টু আমি কিমান পালো 24 centimeter per second তাহলে টাইম ইন্টারভ্যাল ডেল্টা t ইকুয়াল টু t2 minus t1 ইকুয়াল টু আমি কিমান পালো 4 minus 2 ইকুয়াল টু 2 সেকেন্ড তেতিয়া হলে এভারেজ অ্যাক্সিলারেশন আমি কিমান পাম v2 minus v1 divided by t2 minus t1
তো v2 minus v1 ৰ ভ্যালু অলৰেডি পালো আমি 24 cm/s আৰু এটো পালো 2 সেকেন্ড তেতিয়া হলে আমি কিমান পাম ৰিজাল্টটো 12 cm/s²। তো এভাৰেজ এক্সেলাৰেশনটো আমি কিমান পালো 12 cm/s² between the time interval 2 second to 4 second। ঠিক আছে ওকে। নেক্সট নাম্বার 3 আৰু এটা পাৰ্ট আছে সেই পাৰ্টটোত আমাক সুধিছে কি the instantaneous acceleration at t2 equal to 4 second এই 4 second টাইম ইন্টারভ্যালটোত আমাক কি উলিয়াব দিছে এভাৰেজ এক্সেলাৰেশন উলিয়াব দিছে সরি ইনস্ট্যান্টেনিয়াস এক্সেলারেশন উলিয়াবলৈ দিছে সো ইনস্ট্যান্টেনিয়াস এক্সেলারেশনটো আমি উলিয়াম এটা মই দিছো নাম্বার 2 টা আমাক উলিয়াবলৈ দিছিলে এভারেজ এক্সেলারেশন আৰু হেতু পালো আমি 12 cm/s²। ঠিক আছে নাম্বার 3 আমাক উলিয়াবলৈ দিছে ইনস্ট্যান্টেনিয়াস এক্সেলারেশন at t2 equal to 4 second এই 4 second টাইম টুত আমাক কি উলিয়াব দিছে ইনস্ট্যান্টেনিয়াস এক্সেলারেশন উলিয়াব দিছে সো ইনস্ট্যান্টেনিয়াস এক্সেলারেশনৰ আমাৰ ফৰ্মুলাটো আছিল কি dv/dt ddt of v ৰ ভ্যালুটো কিমান আমাক দিয়া আছে v ভ্যালুটো হৈছে 2t² + 5 সো এটো ফার্স্ট আমি ভাগ কৰি মেলি লিখিলো ddt of 2t² plus ddt of 5 या 2 to constant এটা মানে বাহিৰলৈ ওলাই আহিব ddt of t² plus ddt of 5 to constant so কি হ'ব 0 আহিব। নেক্সট আমি কি কৰিলো 2 into ইয়াত ddt of t² কৰিলে আমি কিমান আহিব 2 to কি হ'ব আগলৈ আহিব হৈ গল আৰু পাৱাৰ t পাৱাৰ কমি যাব t পাৱাৰ 2 আছিল এটা 1 টা কমি গলে কিমান হ'ব t হৈ যাব দ্যাট মিন্স আমি কিমান পালো 4t পালো সো ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনটো আমি কিমান পালো 4t পালো বাট আমাক সুধিছে কিমান at t equal to কি সুধিছে আমাক 4 সেকেন্ডত সুধিছে তেতিয়া হলে ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনটো কিমান হ'ব 4t equal to t ৰ জায়গাত আমি কিমান পুট কৰি দিব লাগে 4 পুট কৰি দিব লাগে 4 into 4 আমি কিমান পাম 16 cm/s²। তেতিয়ালে আমি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনটো কিমান পালো 16 cm/s²। সো এটোই আছিল আমাৰ আজিৰ কোৱেশ্চনটো আশা কৰিছো তোমালোকে বুজি পালা। ফাৰ্স্ট আমি উলিয়ালো কি আমাক দিয়া আছিল কি ভেলোসিটিৰ এটা এক্সপ্ৰেছন দিয়া আছিল ইন টাৰ্মস অফ টাইম আমাক দিয়া আছিল তাৰ পিছত আমাক এভাৰেজ এক্সেলাৰেশন উলিয়াব দিলে আমি এটো ফৰ্মুলা ইউজ কৰিলো প্ৰথম চেঞ্জ ইন ভেলোসিটি উলিয়াব দিলে চেঞ্জ ইন ভেলোসিটিৰ কাৰণে আমি কি ইউজ কৰিলো v2 - v1 ইউজ কৰিলো নেক্সট আমাক উলিয়াবলৈ দিলে কি এভাৰেজ এক্সেলাৰেশন সো তাৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিলো আৰু নেক্সট আমাক উলিয়াব দিলে কি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন উলিয়াবলৈ দিছিলে সো আমি এটো ফৰ্মুলা ইউজ কৰিলো। সো আশা কৰিছো তোমালোকে ক্লাসটো বুজি পালা খুব সোনকালে আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহি আছো তোমালোকে যদি কিবা বুজি নোপোৱা তেতিয়া হলে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা বা তোমালোকে মোক WhatsAppতো যোগাযোগ কৰিব পাৰা খুব সোনকালে আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহি আছো সো আজিৰ ক্লাসটো ইমানটা সামৰিছো থ্যাংক ইউ।